হেল্ল' আসসালামু আলাইকুম নমস্কাৰ বন্ধু বান্ধৱীসকল আৰু সকলোকে মোৰ এটা নতুন ভিডিঅ'ৰ মাজলৈ আপোনালোকক লৈ আহিছোঁ স্কিপ নকৰাকৈ চাব আৰু আমাৰ এয়া লাওৰ চাঙত লাও লাগিছে মই আজি আপোনালোকক দেখুৱাম মই লাওৰে কেনেদৰে মাছৰ তৰকাৰী বনালোঁ আৰু এয়া মই লাওখিনি কুটি কাটি ল'লোঁ কুমলীয়া লাও এটা আনিলোঁ আৰু ইপিনে নাস্তাৰ কাৰণে ৰেডি কৰিছোঁ আৰু ৰাচিকৰ কাৰণে নাস্তা লাগিবই আৰু মই হে পানী পিঠা বনাইছোঁ আৰু তাৱাখনত অকণমান পানী ছটিয়াই দিলে তেতিয়া ঘুলি থোৱা এয়া চাউলৰ গুড়ি এইখিনি মানে পেষ্ট যিটো মানে পেষ্ট বনাইছিলোঁ সেই পেষ্টটো মই ইয়াত দি দিছোঁ আৰু এনেদৰে যেতিয়া মানে ফুটফুট হৈ আহিব তেতিয়া মই ঢাকন এখনেৰে ঢাকি দি দিম আৰু অকণমান সময় ৱেইট কৰাৰ পিছত তেতিয়া আকৌ উলিয়াম এয়া দেখিছেনে এৰি আহিছে নিজে নিজে আৰু এতিয়া মই তাক মানে কুচনি পাতেৰে উঠাই দিলোঁ আৰু ইফালে মই এইখিনি অকণমান মানে ভাপ দি ল'লোঁ অকণমান পানী দি 2 মিনিটমানৰ কাৰণে এই কিছুমানৰ মানে কোমোৰা জালিৰ মানে হেৰি থাকে যেন অকণমান এটা গোন্ধ এটা থাকে সেই গোন্ধটো মানে নোহোৱা কৰে বেছি নহয় দেই 2 মিনিটৰ কাৰণে উতলা পানীত দি দিছোঁ আৰু ইফালে মই এটা কণী অমলেট কৰি দিছোঁ ৰাচিকৰ কাৰণে আৰু সি মানে নেস্তা খাব এই পানী পিঠাৰ লগত 10টা বজাৰ নেস্তা আৰু ইফালে মই তাৰ নেস্তাও ৰেডি কৰি আছোঁ আৰু ইফালে মোৰ ৰন্ধা বঢ়াখিনিও মই মানে ষ্টাৰ্ট কৰি দিছোঁ কাৰণ সোনকালে যদি নবনাও বিৰাট দিগদাৰ লাগে আৰু ইফালে এইখিনি ৰেডি হৈ গ'ল আৰু অকণমান তাক দাইলো দি দিলোঁ আৰু তাৰ মানে ডিঙিৰ মাতটো মানে বহি আছে সেইটো কাৰণে অকণমান গৰম পানী কৰি দিলোঁ আৰু এই গৰম পানীখিনি মই বটলত ভৰাই দিছোঁ চিচাৰ বটলত আৰু গৰম পানী সদায় চিচাৰ বটলতে মানে ৰাখিব লাগে প্লাষ্টিকৰ বটলত একদম ৰাখিব নালাগে গৰম পানীটো আৰু নহ'লে আপোনালোকে মিল্টনৰ মানে মিল্টনৰ জাৰ যিকেইটা আছে সেইকেইটাত ৰাখিলে কথা নাই আৰু ইফালে তাক মই এয়া দি দিলোঁ নাস্তাখিনি সি নাস্তা খাব আৰু লগতে তাক চাহ কাপো লাগিব চাহ কিন্তু সি ৰঙা চাহ নাখায় দেই তাক একদম গাখীৰ চাহেই দিব লাগিব আৰু যিমানেই মানে কফ হওক যিমানেই মানে যিয়ে নহওক মাতে নবহক যিয়ে হওক কিন্তু তাক গাখীৰ চাহ কাপ লাগিবই আৰু নহ'লে সি মানে বহুত বেয়া পায় আৰু এইখিনি পাচলি মোক ওচৰৰে বোৱাৰী এজনী দি গ'ল ভুল লাগিছিলে খুব ধুনীয়া ভুলখিনি আৰু ভাবিলোঁ এতিয়াতো মই পাচলি বনাইছোঁ ষ্টাৰ্ট কৰিছোঁৱেই মই বেলেগ আৰু এইখিনি মই চব্জি মই ৰাখি থৈ দিওঁ ফ্ৰিজতে সেইটো কাৰণে ফ্ৰিজত থবৰ কাৰণে মই পলিথিনৰ ঠোঙা এটাত ভৰাই ল'লোঁ আৰু এয়া মই ফ্ৰিজত ভৰাই থৈ দিছোঁ আৰু এয়া লৈছোঁ মই এতিয়া লাওখিনি বনাবলৈ লৈছোঁ এইখিনি আৰু চব্জি মানেখিনি মানে মই আজি একদম পাতলকৈ বনাম আৰু সেইকাৰণে মই অলপ মানে মছলা দিছোঁ অকণমান পিঁয়াজ অকণমান নহৰু বটি লৈ দিছোঁ অকণমান দিছোঁ আৰু বেছি দিয়া নাই আৰু এইখিনি অকণমান জানেই আপোনালোকে ৰঙা হোৱালৈ ভাজি লৈছোঁ আৰু নিমখ দিলোঁ আৰু বাকী যিখিনি মছলা হালধি জলকীয়া আৰু জালুক নহয় জিৰা গুড়ি আৰু ধনিয়া মিক্স কৰিলৈ মই এইখিনি দি দিলোঁ একদম কম পৰিমাণত আৰু ইফালে মই গৰম পানী কৰি থৈছিলোঁ আৰু এই গৰম পানীখিনি মছলাখিনি সিজিবৰ কাৰণে ইয়াত মই দি দিলোঁ আৰু এতিয়া বতৰটো যিহে হৈছে নহয়নে বাৰু এই গৰম এই বৰষুণ এই ঠাণ্ডা তেনেকুৱা এই ধুমুহা বতাহ আৰু এনেকুৱা বতৰতো মানুহৰ মানে বহুতৰে মানে বহুত ধৰণৰ অসুখ বিসুখ জ্বৰ কফ চৰ্দি এইবিলাকতো হয় আৰু পেটৰ প্ৰব্লেমো হয় সেইটো কাৰণে কম মছলাৰে মই এইখিনি মই মানে কোমোৰাৰ জালিটো মই বনাইছোঁ আৰু কোমোৰাৰ জালিটো মই বনাম কিহেৰে জানে মই মাছেৰে বনাম আপোনালোকে বাৰু মাছেৰে খাই পাইছেনে বাৰু খাই চাবচোন বহুত ভাল লাগে কিন্তু খাই আৰু ইফালে অকণমান মোৰ ঘৰৰে মানে চিকেন লোকেল মানে চিকেন আছিলে আৰু এইখিনি মই বনাই দিলোঁ অলপ মছলা দিলে ইয়াতে হালধি অলপমান দিলোঁ জলকীয়া গুড়ি জিৰা জালুক আৰু ধনিয়া গুড়ি মিক্স কৰা হৈ আছে আৰু তেজপাত এটা দিলোঁ আৰু বাকী মই একো মছলাই নিদিওঁ আৰু ইয়াত নিমখ তেলটো দিবই লাগিব বাৰু তেলটো নিদিলে বাৰু ভাল নালাগিব আৰু গতিকে মই মছলাৰ ডাব্বাটো এতিয়া দৰকাৰ নাই মই এতিয়া ইয়াত থৈ দিম আৰু নিমখটো দিব পাহৰিছিলোঁৱে এয়া নিমখ অকণমানো দি দিলোঁ
আৰু মই ইয়াতে এনেদৰে মই বনালোঁ আৰু বাকী মছলা মই একোৱে নিদিওঁ কাৰণ অকণমান পাতল টাইপৰে মই বনাম এইখিনি আৰু এনেকুৱা দিনত অকণমান মানে মছলা চছলা কমকৈ খাব লাগে আৰু এনেদৰে মই অকণমান সময় ঢাকন দি লৈ মই ঢাকি থৈ দিম আৰু ইফালে এইখিনিও মই বনায়ে আছোঁ মানে কোমোৰা জালিটো আৰু সিজিছে নে সিজিছেই কাৰণ এইটো মানে কোমলীয়ে যেতিয়া সিজিবই বেছি সময় লগাই নাই আৰু তাতে অকণমান ভাপ দিয়াও হৈ আছে আৰু সিজিলেই প্ৰায় এতিয়া এইখিনি পানীখিনি শুহ যোৱালৈকে মই অকণমান সময় আকৌ তাক ৰাখিম আৰু ইফালে যেন কাঁহী বাতিৰ দম পাকঘৰত যদি দুখন বা তিনিখনে বনাওঁ কিন্তু কাঁহী বাতি বেচিন ভৰি থাকে আৰু এইবোৰো মানে এফালে এয়াও কৰি গৈছোঁ ইপিনে এয়া বাচন বৰ্তনখিনিও মই মানে ধুই মাজি গৈছোঁ কাৰণ অকলশৰীয়া মানে চবফালে মানে চম্ভালি যাব লাগিব আৰু ইফালে মোৰ এইখিনি হৈ গ'লগৈ শুকাই গ'লগৈ যেতিয়া মই মাছ দি দিলোঁ আৰু মাছ দিলৈ মোৰ প্ৰয়োজন মতে মই মানে পানীও দি দিলোঁ পানী দি লৈ এইখিনি মানে ভালকৈ পাক অহালৈ মই অকণমান সময় বাট চাম আৰু মোৰ এয়া ৰেডি হৈ গ'লগৈ আকৌ অকণমান নিমখ চাই ল'লোঁ মই নিমখখিনি দি দিলোঁ আৰু ইফালে লোকেল চিকেনখিনিত মই অকণমান পানী দিছোঁ দেই গৰম পানী অকণমান দিছোঁ আৰু গৰম পানী দিলে ইয়াক আকৌ 3বাৰমান পানী দিম পানী দিলে তাক মানে ভালদৰে সিজাম আৰু এইফালে এইখিনি মোৰ হৈয়ে গ'লগৈ উতল আহিছে আপোনালোকে দেখিছে ভালদৰে পাকটো আহি গৈছেগৈ আৰু ইয়াক মই নমাই থৈ দিম আৰু এইফালে মই কাঁহী বাতিখিনিও ধুই আছিলোঁ যেন এইখিনি ধুনীয়াকৈ মানে খাৰাকৈ মই ৰাখি থৈছোঁ কাৰণ তেতিয়াহে পানীখিনি নিগৰি যাব তললৈ আৰু এনেই যদি যধে মধে থৈ দিওঁ তেতিয়াহ'লে পানীখিনি হেৰি নহয় আৰু ইফালে মই চাউলকেইটাও মই ধুই পখালি মই ৰেডি কৰি থৈ দিছোঁ কাৰণ মই চাউলকেইটা ধুই থৈ দিলে কোমলি থাকিব মই এতিয়াই ভাতকেইটা নবনাওঁ কাৰণ 10টা 10:30 বাজিছেহে মই অলপমান দেৰিকৈ বনাম আৰু তাৰপিছত মই ঘৰ দুৱাৰ সাৰি ল'লোঁ এয়া মই ঘৰ দুৱাৰ সাৰিছোঁ আৰু ৰ'দটো মানে অলপমান ওলাইছে দেই এই ৰ'দটোৱে মানে এই মানে বৰষুণ আহে মানে এনেদৰে হৈ থাকে আৰু বতৰটো ইমানেই বেয়া হৈছে এইকেইদিন বতৰটো আৰু গৰমটোও যেন সাংঘাতিক আৰু সোনকালে যদি কাম বনখিনি কৰি নলওঁ মানে বহুত মানে দিগদাৰ হৈ যায়গৈ আৰু ঘৰ সাৰা বুলিলে যেন মোৰ বহুতেই টান লাগে কিন্তু উপায় নাই নাসাৰিলেতো নহ'বই ঘৰটো সাৰিলে যেন ঘামি জামি উটি বুৰি যোৱা যায় নহয়নে বাৰু আপোনালোকৰো হয়নে বাৰু তেনেকুৱা আৰু মোৰ এয়া সাৰা হৈ গ'লগৈ আমাৰ এইখিনিতে তুলসী গছ আছে দেখিছেনে আৰু মই এনেকৈ ঘৰ সাৰিলে মই তুলসীৰ পাত 4টামান মই ছিগিও লৈ আহোঁ তাৰপিছত ধুনীয়াকৈ ধুই ধাই লৈ এইডোখৰ মই এই মানে তুলসী পাতকেইটা মই চুবাই থাকোঁ অকণমান সময় তাৰপিছত ইফালে বাথৰুমত মই কাপোৰ তিয়াই থৈছিলোঁ আৰু এইকেইটা বোলো কাপোৰকেইটাও ধুই দি দিওঁ ইফালে ঘৰৰ কাম শেষ হৈ গ'লগৈ পাকঘৰৰ কামো প্ৰায় শেষ অকল ভাতকেইটাহে আছে গতিকে মই কাপোৰকেইটাও মানে ধুই দিলোঁ আৰু ইফালে চেণ্ডেল দুযোৰো ধুলোঁ আৰু চেণ্ডেলকেইযোৰ ধুই ধাই মই বাহিৰত এনেদৰে মেলি দিলোঁ আৰু কাপোৰ ধোৱা হ'লত মই কাপোৰখিনিও বাহিৰৰ দাৰতে ৰ'দ দি আছে ৰ'দ পৰি আছে যেতিয়া এয়া মানে দাৰডালতে মই মানে মেলি দিছোঁ আৰু কাপোৰখিনি কাৰণ সোনকালে কাপোৰখিনি ধুই দিলে বতৰতো একো মানে ঠিকনাই নাই এই ৰ'দ এই বৰষুণ ৰ'দ দিওঁতেই মানে কাপোৰকেইটা ধুইয়ে দিলোঁ আৰু হেল্ল' গাইজ আসসালামু আলাইকুম আৰু মোৰ কাম বন এতিয়া শেষ কৰিলোঁ এতিয়া আজমিনাহঁতৰ ঘৰলৈ গৈ আছোঁ অকণমান সময় সিহঁতৰ ঘৰত কথা বতৰা পাতি লৈ তাৰপিছত আহিম ভাতকেইটাৰ কাৰণ বনোৱাই নাই মই ভাতকেইটা আহিলে মই বনাম আৰু তাৰমানে কাম বন শেষ হোৱাৰ পিছত এবাৰ মানে যাব লাগে নগ'লে মানে ভাল নালাগে গতিকে আপোনালোকক মই মোৰ নতুন ভিডিঅ'টোলৈ আকৌ আপোনালোকক স্বাগতম জনাইছোঁ সকলোৱে চাব আশা কৰিলোঁ আৰু যিসকল নতুনকৈ আহিছে তেখেতসকলে যেন মোৰ
আৰু ভিডিঅ'টো ছাবস্ক্ৰাইব কৰে ধন্যবাদ ঘৰত এনেদৰে ছাগলী আমাৰ নহয় আৰু বেলেগৰ আমাৰ মানে চোতালত বহুত ঘাঁহ হৈছে নহয় এই ঘাঁহখিনি খুৱাবৰ কাৰণে এয়া ছাগলী মেলি দিয়ে ইয়াত তাৰপিছত এয়া মই গৈ আছোঁ অ' আস্মিনা কি কৰি আছা বা মাছ বাচিছা খানা নাই কিয় অঁ ঠিকে আছে নহ'লে দেৰিকৈ উঠিছে যেতিয়া আৰু ন আৰু তুমি কি কৰি আছা অঁ ঠিকে আছে নহ'লে অঁ অঁ চাহ নাই অঁ দুপৰীয়া উঠিলে আকৌ দুপৰীয়াই ভাত থাকিব আৰু ক'ত চাহ থাকিব চাহৰ টাইম গ'ল ভোলে মাছে আস্মিনাই চাহ বনাই আছে দেই আমি চাহ খাম এতিয়া গৰু গাখীৰ নাই যে এয়া চোৱা আমাৰ দুইজনীয়ে ৰঙা ৰঙা চুৰ্ণি তাইৰো ৰঙা মোৰো ৰঙা আৰু এইখিনি সময়ত আমি মানে অকণমান চাহৰ জুতি লওঁ হয় তাই আমাৰ ঘৰত আহিব নহয় মই সিহঁতৰ ঘৰলৈ যাওঁ আমাৰ মানে তেনেকুৱাই মানে চলে আৰু এইখিনি সময়ত যাৰ কাম আগত শেষ হয় সিয়ে আহিব আৰু তাই চাহৰ মানে ৰেচিপিটো মই দি দিলোঁ তাই গাখীৰ এনেকৈ গুলি লৈ চাহতে দি দিছে আৰু উতল আহি আছে এতিয়া আৰু এইখিনি সময়ত যদি চাহ একাপ মানে খোৱা যায় সঁচাকৈ গাটো ভাল লাগে আপোনালোকে বাৰু খায়নে আমি হ'লে খাওঁ কিন্তু দেই যদি খাই জনাবচোন বাৰু কোনে কোনে খায় আমাৰ চাহ শেষ হোৱাৰ পিছত তুমি আহি পালা বেচেৰি এয়া উদাং একো নাই চাহ খোৱাৰ পিছত আমি এতিয়া তামোলৰ জুতি ল'ম বা তোৰ একেবাৰে চাধা চূণ চাওঁ কেনেকুৱা তোৰ তামোলখন দেখুওৱা বা খা 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 আৰু এইফালে চাহৰ মানে ভেজাল মৰাৰ পিছত এতিয়া এইফালে আস্মিনাই মই কি বনালোঁ যেন দেখিলে এতিয়া আস্মিনাৰখিনি চাওক কি বনাই আছে তাই ভুলে নাচে এয়া মাছ ভজা হৈ গ'ল এইফালে এতিয়া ভোলৰ তৰকাৰী আস্মিনাই কেনেকুৱা বনাম আপোনালোকক দেখুৱাই আছোঁ চিম্পুল আৰু আলহী নহয় নহয় ঘৰতে খোৱাহে কাৰণ যি বতৰ পৰিছে চিম্পুলকৈ খোৱাই ভাল এই ৰ'দ এই বৰষুণ মানুহৰ অসুখ হ'বই সেইটো কাৰণে পাতলা পুতলা তৰকাৰী খোৱাই ভাল কম মছলা দি এয়া হালধি জলকীয়া এইখিনি আৰু মছলা এতিয়া এয়া ভোলখিনি নিমখখিনি দিব পাহৰিছিলে এতিয়া নিমখখিনি দিয়া গ'ল নিমখৰ বৈয়ামটো বৰ ধুনীয়া লাগিছে ন আৰু এয়া আস্মিনাৰ পাকঘৰৰ ৰন্ধাও তাইৰ শেষ হৈ গ'লগৈ আৰু ময়ো বিদায় ল'লোঁ গা চা ধোৱা হৈ গ'ল মোৰ আৰু নামাজো পঢ়িলোঁ শেষ হৈ গ'লগৈ আৰু ইফালে টিউশ্যনৰ কাৰণে ল'ৰা ছোৱালীও আহিল খাই দি দিয়ে আজি পঢ়াখিনি উলিয়াই লোৱা আৰু ইহঁতকেইজনী আহাই নাই ন অঁ আজি কোনখিনি পঢ়া এইখিনি পঢ়া আছে ন অঁ এতিয়া এইখিনি পঢ়ি আহিছা নহয় ন কালিচোন পঢ়াই দিছিলোঁৱে
এতিয়া তুমি পঢ়া The orange are in the basket. ধুনীয়া হৈছে The bottle of salt is on the table. The knife is just স্পেলিং কৰি দিয়া beside. beside Beside the glass. glass The jar of sugar is in the cupboard. পাৰিছা ন আৰু কি থাকিলে ইন থাকিলে কি হয় তেতিয়া ভিতৰত বুজায় হয় নহয় তাৰমানে হেৰি অৰেঞ্জটো কহত আছে ভিতৰত আছে আৰু ইয়াত আছে কি অন থাকিলে কি বুজায় তাৰমানে টেবুলখনৰ ওপৰত আছে আৰু ইন দ্য জাষ্ট বিচাইড বুলি ক'লে কি হয় একদম মানে ওচৰতে একদম কাষতে আছে তাৰমানে আৰু এইটো কি চুগাৰটো ক'ত আছে ইন আছে হয় নে নহয় ইন তাৰমানে কাপবৰ্ডটোৰ ভিতৰত আছে ইন বুলি ক'লে কি হয় ভিতৰত বুজায় এতিয়া বুজি পাইছা নহয় ন ইন আৰু অনৰ অৰ্থটো বুজি পাইছা নহয় ইন বুলি ক'লে কি বুজায় ইন বুলিলে কি হয় ভিতৰত আৰু অন বুলি ক'লে ওপৰত বুজায় এতিয়া বুজি পাইছা ন ইমান দেৰি কিয় দেৰি হ'লচোন কিয় সুমাইয়া নাহে শুই আছিলা নেকি কি আছে আজি পঢ়াখিনি কি আছে ইংৰাজী আছে ন পঢ়ি আহিছা নাই আজি আহিছা